চৰকাৰে যিমানটো সুবিধা দিছে এই কামটো কৰিবৰ কাৰণে একচুৱেলি ঠিকাদাৰে দুখ নে কাৰোবাৰে দুখ নাজানো, কিন্তু যি ধৰণে কামটো কৰিব লাগিছিলে সেই ধৰণে কামটো নকৰি আজি আপোনাৰ এই আগলৈ গৈ পিনি চাওঁকে যে কেনেকুৱাকৈ খহি পেলানি আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ প্ৰায়খিনি জেগাই এইপিনে সহায় লৈ গুচি যাব। গতিকে ঠিকাদাৰে এই বিষয়টো আমি ঠিকাদাৰক জোৰ দিছোঁ আৰু প্ৰশাসনকো এটা ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। যিহেতু এই পাকো পানী আমাৰ এই ঘূনাসুঁতিখন সম্পূৰ্ণ বিকল কৰি পেলাব আৰু দুদিনমানৰ পিছতে যদি ডাঙৰ পানী আহে। গতিকে এই অঞ্চলটোক সুৰক্ষিত কৰিবৰ বাবে এই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। আমাৰ ফালৰ পৰা আমি ঘূনাসুঁতি বাসিন্দা হিচাপে এইটোকে দাবী জনাইছোঁ। নাই, এইটো দেখাতে সকলোৱে নিশ্চয় গম পাইছে, যিহেতু চৰকাৰে যিমানটো সুবিধা দিছে এই কামটো কৰিবৰ কাৰণে একচুৱেলি ঠিকাদাৰে দুখ নে কাৰোবাৰে দুখ নাজানো, কিন্তু যি ধৰণে কামটো কৰিব লাগিছিলে সেই ধৰণে কামটো নকৰি আজি আপোনাৰ এই আগলৈ গৈ পিনি চাওঁকে যে কেনেকুৱাকৈ খহি পেলানি আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ প্ৰায়খিনি জেগাই এইপিনে সহায় লৈ গুচি যাব। গতিকে ঠিকাদাৰে এই বিষয়টো আমি ঠিকাদাৰক জোৰ দিছোঁ আৰু প্ৰশাসনকো এটা ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। যিহেতু এই পাকো পানী আমাৰ এই ঘূনাসুঁতিখন সম্পূৰ্ণ বিকল কৰি পেলাব আৰু দুদিনমানৰ পিছতে যদি ডাঙৰ পানী আহে। গতিকে এই অঞ্চলটোক সুৰক্ষিত কৰিবৰ বাবে এই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। আমাৰ ফালৰ পৰা আমি ঘূনাসুঁতি বাসিন্দা হিচাপে এইটোকে দাবী জনাইছোঁ। নাই, এইটো দেখাতে সকলোৱে নিশ্চয় গম পাইছে, যিহেতু চৰকাৰে যিমানটো সুবিধা দিছে এই কামটো কৰিবৰ কাৰণে একচুৱেলি ঠিকাদাৰে দুখ নে কাৰোবাৰে দুখ নাজানো, কিন্তু যি ধৰণে কামটো কৰিব লাগিছিলে সেই ধৰণে কামটো নকৰি আজি আপোনাৰ এই আগলৈ গৈ পিনি চাওঁকে যে কেনেকুৱাকৈ খহি পেলানি আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ প্ৰায়খিনি জেগাই এইপিনে সহায় লৈ গুচি যাব। গতিকে ঠিকাদাৰে এই বিষয়টো আমি ঠিকাদাৰক জোৰ দিছোঁ আৰু প্ৰশাসনকো এটা ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ। যিহেতু এই পাকো পানী আমাৰ এই ঘূনাসুঁতিখন সম্পূৰ্ণ বিকল কৰি পেলাব আৰু দুদিনমানৰ পিছতে যদি ডাঙৰ পানী আহে। গতিকে এই অঞ্চলটোক সুৰক্ষিত কৰিবৰ বাবে এই ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে। আমাৰ ফালৰ পৰা আমি ঘূনাসুঁতি বাসিন্দা হিচাপে এইটোকে দাবী জনাইছোঁ। নামনি সংঘৰ যিটো নামনি সংঘ জীৱন জীৱিকাক বান গঢ়াকণীয়াৰ পৰা উপযুক্ত প্ৰতিৰোধ কৰিবৰ কাৰণে NHPCৰ জৰিয়তে যিখিনি পাৰ্কো পাইন দিয়া হৈছে, সেই পাৰ্কো পাইন নিম্নমানৰ হৈছে। যিহেতু বাৰিষা অৱস্থাৰ আগতে জহি কৰি গৈছে, আপোনালোকে নিজে চাব পাৰে চকুৰে। এখন যিটো সংস্থাই কাম কৰিছে এইটো একেবাৰে নিম্নমানৰ কাম কৰিছে। এইটো এই যে বাৰিষাত যে এইখিনি এই ডাউন স্কিমৰ মানুহখিনিক জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আনিব, এইটো একদম নিশ্চিত। মই ক'লোঁ এজাক বৰষুণতে, আজি 6-7 মাহ বৰষুণ নাছিলে, এজাক বৰষুণতে জহি কৰি শেষেই। এতিয়া বাৰিষাৰ ছিজন, বাৰিষা অহাৰ লগে লগে ডাউন স্কিমৰ মানুহখিনি জীৱন সম্পত্তি নিৰাপত্তা নহয়। এইটো একদম একেবাৰে এই কামৰ জৰিয়তে আপোনাৰ নিম্নমানৰ কামৰ জৰিয়তে এইটো প্ৰতিপন্ন হৈছে। আপোনালোকে নিজে সৰজমিন তদন্ত কৰি চাওক। এই টুকুৰা টুকুৰি হৈ আছে, এইখিনি নিম্নমানৰ কাম। তাৰমানে যিজনে এই কাৰ্য ৰূপায়ণ কৰিছে তেওঁ নিম্নমানৰ ঢালালি প্ৰকৃতিৰ হ'ব লাগিব নিশ্চয়। কামৰ দায়িত্ব তেওঁলোকে লোৱা নাই। কামৰ দায়িত্ব জাষ্ট মাত্ৰ তেওঁলোকে পইচা উপাৰ্জনৰ তলি হিচাপে এইটো ব্যৱহাৰ কৰিছে। লুণ্ঠন কৰিছে নিশ্চয়। লুণ্ঠন নকৰিলেতো এইটো নিম্নমানৰ কাম হ'বই নোৱাৰে কেতিয়াও। এখানে বিভাগীয় কৰ্তৃপক্ষই তৎকালীনভাৱে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি গুৱাহাটী ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। আমি কি কৰিম, এইটো আমি পাকো পাইপটো ভালকৈ বনোৱা নাই, এইটো বনোৱাটো ভাল হোৱা নাই, ভালকৈ বনাব লাগিছিল। চিমেণ্টটো কম হৈছে আৰু বালিও কম হৈছে। বালিটো ভাল হোৱা নাই। নাই, এইটো দেখাতে সকলোৱে নিশ্চয় গম পাইছে, যিহেতু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।